ইনকলাব জিন্দাবাদ 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 শ্রমিকরা সংকট উঠাইলো উঠাইলো শ্রমিকরা সংকট উঠাইলো প্রতিপক্ষের স্বার্থবাহী সংকট উঠাইলো সার্থক করা সংকট উঠাইলো পুঁজিপতির সার্থক করা সংকট উঠাইলো কর্পোরেটর স্বার্থবাহী সংকট উঠাইলো পুঁজিপতির সার্থক করা সংকট অতিহিগ্রে উঠাইলো পুঁজিপতির সার্থক করা এই সংকট অতিহিগ্রে উঠাইলো অপরাধ বিজেপি সরকার হায় হায় বাতিল করো সংকট উঠাইলো শ্রমিক হরণকারী ষড়যন্ত্র বন্ধ করো শ্রমিক হাতে মারার ষড়যন্ত্র বন্ধ করো প্রতিবাদ অতিশয় গুৰুত্বপূৰ্ণ বৰ্তমানৰ চৰকাৰখনে অৱশেষত তেওঁলোকৰ মুখাখন খুলিলে এই চৰকাৰখনে ইমান দিনে মুখাখন কাপোৰেৰে ঢাকি গৰীবৰ হকে কাম কৰা বুলি দাবী কৰি আছিল বিভিন্ন আঁচনিও ঘোষণা কৰিছিল অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি যাতে তেওঁলোকে গৰীবৰ কাৰণে কাম কৰা কিন্তু এইখন চৰকাৰে এতিয়া ভাৰতবৰ্ষৰ যিসকল মানুহৰ শ্ৰম নহলে ভাৰতবৰ্ষখন নচলে এইসকল মানুহৰ বিৰুদ্ধে থিয় দিছে পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰি তেওঁলোকে শ্ৰম কোড প্ৰয়োগ কৰিবলৈ ওলাইছে শ্ৰম কোড প্ৰয়োগ কৰাৰ অৰ্থটো হল চৰকাৰখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ চৰকাৰ এতিয়া আৰু বিজেপিয়ে ক'ব নোৱাৰে যে তেওঁলোকে দুখীয়া আৰু গৰীব মানুহৰ হকে কাম কৰিছে তেওঁলোকে মাত্ৰ ভণ্ডামি কৰিব পাৰে লক্ষ লক্ষ কোটি টকা খৰচ কৰি তেওঁলোকে বিজ্ঞাপন দিছে যে সকলো শ্ৰমিকৰ এপইণ্টমেণ্ট লেটাৰ পাব সকলো শ্ৰমিকে দৰমহা পোৱাটো এটা নিশ্চিত হ'ব পিছে দৰমহা কিমান পাব এইটো কথা কিন্তু ঘোষণা কৰা নাই এপইণ্টমেণ্ট লেটাৰ পাব যে কোনে দিব এপইণ্টমেণ্ট লেটাৰ চৰকাৰে দিব চৰকাৰৰ সাহস আছে 93% 93% শ্ৰমিক আৰু কৰ্মচাৰী হৈছে অসংগঠিত খণ্ডত যাৰ নিয়োগকৰ্তা মাহত দুটাকৈ সলনি হয় অৰ্থাৎ মালিক তেতিয়াহ'লে কোন মালিকে এই ৰঙা এপইণ্টমেণ্ট লেটাৰ দিব কাক দিব কিমান দিনৰ কাৰণে দিব এই সকলো কথা লুকাই ৰাখি এটা বেয়া ভণ্ড প্ৰচাৰ এটা চলাই আছে তেওঁলোকে এই প্ৰচাৰৰ বিৰুদ্ধে আমি থিয় দিছো শ্ৰম কোড বাতিল কৰাৰ কাৰণে আমি দাবী কৰিছো আমি অকল নহয় CITU অকল নহয় ভাৰতবৰ্ষৰ 11টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন INTUC AITUC AICCTU এনেকে CITU কে ধৰি 11টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে আজি থিয় দিছে এই শ্ৰম কোডৰ বিৰুদ্ধে অহা ফেব্ৰুৱাৰী মাহত এতে লাগাতাৰ ধৰ্মঘট হ'ব এই ধৰ্মঘট হলে কিন্তু লোকচান হ'ব ভাৰতবৰ্ষৰ এই কথাও সঁচা কথা লোকচান হ'ব দেশৰ উৎপাদন ব্যৱস্থাৰ কাৰণ চকা বন্ধ হৈ যাব ৰেল নচলিব বেংক নচলিব অফিস কাছাৰী বন্ধ হ'ব দোকান পোহাৰ সম্পূৰ্ণ বন্ধ হৈ যাব গতিকে এই ধৰণৰ পৰিস্থিতিক আহ্বান কৰি আছে বিজেপি চৰকাৰে আমি কিন্তু বিচৰা নাই তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হওক আমি বিচৰা নাই আমি সেই কাৰণে ৰহতে নাম থবলৈ কৈছো বিজেপি চৰকাৰক যে অতি শীঘ্ৰে এই শ্ৰম কোড প্ৰয়োগ কৰাৰ যি জাননী এই জাননী প্ৰত্যাহাৰ কৰক পূৰ্বৰ দৰে শ্ৰম আইন কিখন চলাবলৈ দিয়ক এইটো কাৰ্যালয় শ্ৰম আয়ুক্ত কাৰ্যালয় লেখা আছে এইটো শ্ৰমিক কল্যাণ কাৰ্যালয় এতিয়া এই সাইনবোৰ্ডখন সলনি কৰিব লাগিব ইয়াতে যদি শ্ৰম কোড প্ৰয়োগ হয় এইখন লিখিব লাগিব পুঁজিপতি কল্যাণ মন্ত্ৰালয় বা সঞ্চালকালয় কাৰণ ইয়াতে শ্ৰম কোড কেৱল মাত্ৰ পুঁজিপতিসকলৰ স্বাৰ্থবাহী শ্ৰমিকৰ স্বাৰ্থবাহী নহয় গতিকে এই ধৰণৰ শ্ৰম কোডৰ বিৰুদ্ধে আমি থিয় দিছো এই প্ৰতিৰোধ আন্দোলন চলিব এই শ্ৰম কোড কোনো অৱস্থায় প্ৰয়োগ হতে আমি বিচৰা নাই